Hello students, welcome to Learn Assam. আজিৰ এই ভিডিঅ'ত আমি ক্লাছ 10 ইলেক্টিভ জিঅ'গ্ৰাফী চেপ্টাৰ 6ৰ কেইটামান ইম্পৰ্টেণ্ট MCQ শিকিম। ব'লা আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এক নম্বৰ প্ৰশ্ন, ভাৰতৰ মুঠ স্থলসীমাৰ দৈৰ্ঘ্য কিমান কিলোমিটাৰ? 17,200 কিলোমিটাৰ, 15,200 কিলোমিটাৰ, 63,000 কিলোমিটাৰ। এইটোৰ শুদ্ধ উত্তৰ হ'ব খ 15,200 কিলোমিটাৰ। ভাৰতৰ মুঠ স্থলসীমাৰ দৈৰ্ঘ্য হৈছে 15,200 কিলোমিটাৰ। 2 নম্বৰ প্ৰশ্ন, পৃথিৱীৰ দেশসমূহৰ ভিতৰত ভাৰতবৰ্ষ আকাৰত কিমান স্থানত আছে? 10ম স্থানত, 8ম স্থানত, 7ম স্থানত। এইটোৰ উত্তৰ হ'ব পৃথিৱীৰ দেশসমূহৰ ভিতৰত ভাৰতবৰ্ষ 7ম স্থানত আছে। 3 নম্বৰ প্ৰশ্ন, ভাৰতবৰ্ষৰ মুঠ মাটিকালি কিমান বৰ্গ কিলোমিটাৰ? এইটোৰ শুদ্ধ উত্তৰ হ'ব ক 32,87,263 বৰ্গ কিলোমিটাৰ। 4 নম্বৰ প্ৰশ্ন, কোনখন দেশক নদীমাতৃক দেশ বুলি কোৱা হয়? পাকিস্তান, আমেৰিকা, ভাৰত। এইটোৰ উত্তৰ হ'ব ভাৰত। ভাৰতক নদীমাতৃক দেশ বুলি কোৱা হয়। 5 নম্বৰ প্ৰশ্ন, উত্তৰ ভাৰতৰ নদীবিলাকৰ কেইটা ভাগত ভগাব পাৰি? 4টা ভাগত, 3টা ভাগত, 9টা ভাগত। এইটোৰ উত্তৰ হ'ব খ 3টা ভাগত। উত্তৰ ভাৰতৰ নদীবিলাকক 3টা ভাগত ভগাব পাৰি। নেক্সট 6 নম্বৰ প্ৰশ্ন, ভূ-প্ৰাকৃতিক গঠন আৰু বৈশিষ্ট্যৰ ওপৰত ভিত্তি কৰি ভাৰতবৰ্ষক মুঠ কেইটা ভূ-প্ৰাকৃতিক ভাগত ভগাব পাৰি? 2টা, 3টা, 4টা। এইটোৰ উত্তৰ হ'ব 4টা। ভূ-প্ৰাকৃতিক গঠন আৰু বৈশিষ্ট্যৰ ওপৰত ভিত্তি কৰি ভাৰতক 4টা ভূ-প্ৰাকৃতিক বিভাগত ভগাব পাৰি। নেক্সট 7 নম্বৰ প্ৰশ্ন, ভাৰতবৰ্ষ কোন গোলাৰ্ধত অৱস্থিত? পূব গোলাৰ্ধত, পশ্চিম গোলাৰ্ধত, উত্তৰ গোলাৰ্ধত। এইটোৰ উত্তৰ হ'ব উত্তৰ গোলাৰ্ধত। ভাৰতবৰ্ষ উত্তৰ গোলাৰ্ধত অৱস্থিত। নেক্সট 8 নম্বৰ প্ৰশ্ন, ভাৰতবৰ্ষৰ প্ৰধান ঐতিহ্য কি? সংহতি, সমাজ, ইয়াৰ ভিতৰত এটাও নহয়। এইটোৰ শুদ্ধ উত্তৰ হ'ব ক সংহতি। ভাৰতবৰ্ষৰ প্ৰধান ঐতিহ্য হৈছে সংহতি। 9 নম্বৰ প্ৰশ্ন, এছিয়া মহাদেশৰ কোন দিশত ভাৰতবৰ্ষ অৱস্থিত? পূব দিশত, পশ্চিম দিশত, দক্ষিণ দিশত। এইটোৰ উত্তৰ হ'ব গ দক্ষিণ দিশত। এছিয়া মহাদেশৰ দক্ষিণ দিশত ভাৰতবৰ্ষ অৱস্থিত। 10 নম্বৰ প্ৰশ্ন, ভাৰতবৰ্ষত মুঠতে কিমানখন ৰাজ্য আছে? 29খন, 28খন, 34খন। এইটোৰ উত্তৰ হ'ব খ 28খন। ভাৰতবৰ্ষত মুঠতে 28খন ৰাজ্য আছে। 11 নম্বৰ প্ৰশ্ন, পৃথিৱীৰ মুঠ মাটিকালিৰ কিমান শতাংশ ভাৰতবৰ্ষই আগুৰি আছে? 2.2%, 3.8%, 1.5%। এইটোৰ শুদ্ধ উত্তৰ হ'ব ক 2.2%। পৃথিৱীৰ মুঠ মাটিকালিৰ ভাৰতবৰ্ষই 2.2% আগুৰি আছে। 12 নম্বৰ প্ৰশ্ন, ভাৰতবৰ্ষৰ মুঠ মাটিকালিৰ কিমান শতাংশ সমভূমিৰে আৱৰি আছে? 69%, 43%, 79%। এইটোৰ উত্তৰ হ'ব খ 43.3% মাটিকালি সমভূমিৰে আৱৰি আছে। 13 নম্বৰ প্ৰশ্ন, হিমালয় পৰ্বতমালা কোন যুগত সৃষ্টি হৈছিল? টাৰ্চিয়াৰী যুগত, প্ৰাচীন যুগত, নব্য যুগত। এইটোৰ উত্তৰ হ'ব ক টাৰ্চিয়াৰী যুগত। হিমালয় পৰ্বতমালা টাৰ্চিয়াৰী যুগত সৃষ্টি হৈছিল।
নেক্সট 14 নম্বৰ প্ৰশ্ন। ভাৰতবৰ্ষৰ মুঠ মাটিকালিৰ কিমান শতাংশ মালভূমিৰে আৱৰি আছে? 34%, 27%, 13%। এইটোৰ উত্তৰ হ'ব খ 27.7% মাটিকালি মালভূমিৰে আৱৰি আছে। 15 নম্বৰ প্ৰশ্ন। কোন সীমাৰ লগত ভাৰতৰ হিমালয় পাৰ্বত্য অঞ্চলটো সংলগ্ন হৈ আছে? দক্ষিণ, উত্তৰ, পূব। এইটোৰ উত্তৰ হ'ব উত্তৰ। ভাৰতৰ উত্তৰ সীমাৰ লগত হিমালয় পাৰ্বত্য অঞ্চলটো সংলগ্ন হৈ আছে। 16 নম্বৰ প্ৰশ্ন। হিমালয় পৰ্বতমালাক কেইটা শাৰীত বিভক্ত কৰিব পাৰি? এটা ভাগত, দুটা ভাগত, তিনিটা ভাগত। এইটোৰ উত্তৰ হ'ব হিমালয় পৰ্বতমালাক তিনিটা ভাগত বিভক্ত কৰিব পাৰি। 17 নম্বৰ প্ৰশ্ন। ভাৰতবৰ্ষৰ পূবত অৱস্থিত দেশখনৰ নাম কি? চীন দেশ, ম্যানমাৰ, পাকিস্তান। এইটোৰ উত্তৰ হ'ব খ ম্যানমাৰ। ভাৰতবৰ্ষৰ পূবত অৱস্থিত দেশখন হৈছে ম্যানমাৰ। 18 নম্বৰ প্ৰশ্ন। আন্দামান অঞ্চল আৰু নিকোবৰ অঞ্চলৰ মুঠ কেইটা দ্বীপৰ সমষ্টি গঠিত? 343, 215, 232। এইটোৰ শুদ্ধ উত্তৰ হ'ব খ 215। 215টা মুঠ দ্বীপৰ সমষ্টিৰে আন্দামান আৰু নিকোবৰ দ্বীপ গঠিত। 19 নম্বৰ প্ৰশ্ন। মাটি প্ৰধানকৈ কেইটা ভাগত ভগাব পাৰি? 3টা ভাগত, 5টা ভাগত, 6টা ভাগত। এইটোৰ উত্তৰ হ'ব গ 6টা ভাগত। মাটি প্ৰধানকৈ 6টা ভাগত বিভক্ত কৰিব পাৰি। 20 নম্বৰ প্ৰশ্ন। 1991 চনত ভাৰতৰ মুঠ নগৰীয়া জনসংখ্যা কিমান শতাংশ আছিল? 34%, 25%, 63%। এইটোৰ শুদ্ধ উত্তৰ হ'ব ক 34.7%।